যোৰহাটত উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড অজগৰ। যোৰহাট বন বিভাগে সৰ্পবন্ধু পাৰ্থ সাৰথী হাজৰিকাৰ সহযোগত যোৱা নিশা যোৰহাটৰ বালিচাপৰি মাজগাঁৱৰ পৰা এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰে। সাপটো ৬-৭ ফুট দীঘল বুলি জানিব পৰা গৈছে। বন বিভাগে সাপটো উদ্ধাৰ কৰাৰ পিছতে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মতে পৰৱৰ্তী ব্যৱস্থা লোৱা হ'ব বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে। আজি নিশা প্ৰায় আপোনাৰ 9:30-10মান বজাত ফোন এটা আহিছিলে, বালিচাপৰি মাজগাঁৱত অজগৰডাল ওলাইছে বুলি কৈ। তাৰপৰা আমি বন বিভাগৰ সহযোগত গৈ পেলাই সাপডাল উদ্ধাৰ কৰি আনোগৈ। সাপডাল বহুত ডাঙৰ নাছিলে, 6 ফুট 7 ফুটমান দীঘল হ'ব। সাপডাল তাহাঁতি পলৰ এটাই ঢাকি থৈছিলে। তাৰপৰা আমি তাকো উদ্ধাৰ কৰি লৈ আহিছোঁ। সাপটো আপোনাৰ কি সাপ বুলি কৈছে? অজগৰ হয়, অজগৰ সাপ। কোন জেগাত আছিলে? সেইটো বালিচাপৰি আপোনাৰ মাজগাঁও, মগাহাউজীয়া ক্ষেত্ৰদি সোমাই যাব লাগে। লাডগৰ পৰা আগতে সোমাই যাব লাগে। এই বাইকত দুজন আহি আছিলে, বাইকত অহা ল'ৰা দুজনে দেখিছিলে। মই দোকানতে আছিলোঁ, আহি তাৰপৰা ল'ৰাজনে খবৰ দিলে সাপ এটা ওলাইছে বুলি। গৈ চালোঁ, তাৰপৰা ৰাস্তাটো পাৰ হৈ গৈছিলে। তাৰপৰা ধৰি আনিলোঁ, মই অকলে পোৱা নাছিলোঁ। তাৰপৰা মোৰ ভাইটি এজনো গ'ল, দুইজনে ধৰি পেলানি আনিলোঁ, এইখিতে পলত বান্ধি থৈছিলোঁ। এই গাঁওখনৰ নামটো কি? বালিচাপৰি মাজগাঁও। কাৰ ঘৰৰ ওচৰত ধৰিছে? হেৰি ইয়াতে থৈছোঁ, ধৰাটো এই মনোজ মহন্ত বুলি কয়, এইখিতে দীঘলী সত্ৰ। হ'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।